বৰপেটা দেওলহা গুৱাহাটী পথ আৰু এই পথটো এটি অতি গুৰুত্বপূৰ্ণ পথ দৈনিক হাজাৰ হাজাৰ যান বাহন অহা যোৱা কৰে কিন্তু পথটো যি জৰাজীৰ্ণ অৱস্থাৰ বাবে দৈনিক দুৰ্ঘটনা সংঘটিত হয় নিত্যও সৰু বৰ দুৰ্ঘটনা সংঘটিত হৈ বহু ব্যক্তি আঘাতপ্ৰাপ্ত হয় কিন্তু তাৰ পাছতে বিভাগীয়ভাৱে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰা পৰিলক্ষিত হৈছে মাজে সময়ে কিছু আঁচনিৰ জৰিয়তে এই পথছোৱা মেৰামতি কাম কৰা হয় কিন্তু মেৰামতি কাম কৰা হয় যদিও আচলতে এই কামখিনি তেওঁলোক যি ধৰণে কৰিব লাগে তেনেধৰণে কাম নকৰা অভিযোগ উত্থাপন হৈছে প্ৰাককলম মতে কাম নকৰা অভিযোগ উত্থাপন হৈছে যাৰ বাবে আচলতে কাম কৰা কিছুদিন পিছতেই পথটো জয়ী হৈ গুচি যায় আমি কিছু পৰিৱেশ দেখুৱাই দিম এইদৰে বৰপেটা দেওলহা গুৱাহাটী পথৰ যি অংশ এই অংশছোৱা আচলতে এইদৰে জয়ী হৈ গুচি গৈছে বিভিন্ন ঠাইত দ ঘাটৰ সৃষ্টি হৈছে কিন্তু তাৰ পাছতো কিন্তু কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰা পৰিলক্ষিত হৈছে কিছুদিন পূৰ্বে চেগা চেৰাকৈ কিছু মেৰামতি কাম কৰা হৈছিল যদিও কোনো ধৰণৰ গুৰুত্ব নেই আমি এগৰাকী ই ৰিক্সা চালক আছে আমি তেওঁলোকৰ সৈতে কথা বাৰ্তা পাতিবলৈ চেষ্টা কৰিম যদি সম্ভৱ যদি হয় কি ক'ব পথটো অৱস্থা বহুত বেয়া কিন্তু দৈনিক বহুত বেয়া ৰাস্তা কি হয় ৰাস্তা বেয়া কেনে অসুবিধা আছিল অসুবিধা বহুত অসুবিধা মাজে মাজে ৰিপেয়াৰিং ক'ৰবাত কৰিছে ক'ৰবাত কৰিছে নেকি ক'ৰবাত কৰিছে ক'ৰবাত কৰা নাই এনেকৈ আচলতে কিছু ঠাইত পথটো যি বৰপেটা দেওলহা গুৱাহাটী পথটোৰ কিছু ঠাইত আচলতে মেৰামতি কৰিছে কিন্তু কিছু ঠাইত মেৰামতি কৰা নাই কাৰণ এটা পথটোৰ অহা যোৱা কৰে দৈনিক অহা যোৱা কৰে কেনেকুৱা অসুবিধা পায় পুৰা অসুবিধা পায় ন ঠাই বিশেষকৈ ক'ৰবাত ৰিপেয়াৰিং কৰিছে ন কিন্তু ৰিপেয়াৰিং কৰা নাই হা জাগাই কৰিছে করছে কিন্তু জায়গা কৰা নাই ভালকেও ঠাই মানে জাগাত কৰিছে আৰু জাগা কৰা নাই ৰিপেয়াৰিং কৰা নাই যিখিনি বেছি বয়া সেইখিনি কৰা নাই যিখিনি বেছি বেয়া সেইখিনি কৰা নাই এইটোত আচলতে বিভিন্নজনৰ সৈতে আমি কথা বাৰ্তা পাতিছোঁ আৰু পথটো যি ভগ্নাৱশেষ অংশ এই ভগ্নাৱশেষ অংশ আমি দেখুৱাই দিব চেষ্টা কৰিম গোটেই পথটোৰ বৰবিলা কেতকুচি বিষ্ণুপুৰ ভেল্লা নগাঁও বাটগাঁও চেঙা গৰৈমাৰীকে ধৰি বিভিন্ন ঠাইত এইদৰে আছে বৃহৎ ঘাটৰ সৃষ্টি হৈছে কিন্তু তাৰ পাছতে বিভাগীয় কোনো গুৰুত্ব আৰোপ নকৰা অভিযোগ উত্থাপন হৈছে আৰু যাৰ বাবে আচলতে এনেকৈ আচলতে মৰণশৰণ দি যাত্ৰীসকল অহা যোৱা কৰিব লগা হৈছে পথচাৰীসকল অহা যোৱা কৰিব লগা হৈছে দাদা কি ক'ব পথটোক লৈ পথটোতো গাড়ী অহা যোৱা কৰিব নোৱাৰা আমি দেখোন অহা যোৱা কৰিব নোৱাৰা ৰাস্তাৰ কি অৱস্থা গাড়ী পাল্টি হয় ল'ৰা ছোৱালী অন্য হয় আপোনালোকৰ গাড়ী মটৰৰ অসুবিধাই গাড়ীখন পাল্টি হোৱাৰ পিছত বাচ্চা গেলা মৰা অহা যোৱা হয় না বহুত পাব্লিকৰ কাৰণে বহুত অসুবিধা হৈছে এইটো পাল্টি ডেইলি সদায় হৈয়ে থাকে গাড়ী ইয়াতে এখন দুখন হৈয়ে থাকে পাল্টি কামখিনি ক'ৰবাত কৰিছে ক'ৰবাত কৰা নাই বেছিভাগ গাঁটা ডাঙৰ গাঁটাবিলাক কৰা নাই সৰু সৰু গাঁটাবিলাক মাৰি গৈছে ডাঙৰবিলাক একো কৰাই নাই যিবিলাক গাড়ী পাল্টি হয় ৰিপেয়াৰিংটো হ'লে ভাল হয় আৰু এতিয়া সিহঁতে জানে আৰু চৰকাৰে জানে কি কৰি আছে ৰিপেয়াৰিং চেংচন হৈ আছে না কি কৰি আছে মাজে মাজে আহি অলপমান ৰিপেয়াৰিং কৰি গুচি যায় আৰু নাই বাকী নাই খবৰ নাই আৰু বাকী খবৰ নাই আৰু নকৰে অলপমান আহি ডাম্পাৰ এখনত অলপমান লৈ আহে ট্ৰেক্টৰ এখনত আনি অলপ মাৰি থৈ গুচি গ'ল বাকী কাম নাই এইটোত আচলতে ক'ব লাগিব যে পথটো ৰিপেয়াৰিঙৰ নামত এপাৰ লুণ্ঠন দাস চলিছে ঠিকাদাৰ আৰু বিভাগৰ একাংশ বিষয়া কৰ্মচাৰী এই পথটো বৰপেটা দেওলহা গুৱাহাটী পথটো মেৰামতিৰ নামত এক প্ৰকাৰ লুণ্ঠন দাস চলাইছে যাৰ বাবে আচলতে পথটো এনেকৈয়ে পদজীম অৱস্থাৰ মাজেৰে দৈনিক হাজাৰ হাজাৰ যান বাহন অহা যোৱা কৰিব লগা হয় ঠাই বিশেষকৈ কিছু ঠাই ৰিপেয়াৰিং কৰিছে আৰু কিছু ঠাইত মুঠেই ৰিপেয়াৰিং কৰা নাই আৰু ৰিপেয়াৰিং নকৰাকৈয়ে এনেকৈয়ে পথৰ নামত আবণ্টিত যি ধন এই ধনসমূহ আচলতে ঠিকাদাৰ আৰু বিভাগীয় একাংশ বিষয়া কৰ্মচাৰীয়ে